হেল্ল' গুড ইভিনিং গাইজ। আজি মই কৰিছোঁ জানেনে, চাওকচোন প্লেচটো বেক চাইডে মোৰ কেনেকুৱা লাগিছে, জংঘল। কিন্তু মোৰ আজি ডিউটি পৰিছে আপোনাৰ কেনেকুৱা, আজি মোৰ লাইনত মই যোৱা নাই, মই বেলেগৰ লাইনত আহিছোঁ, মানে পানী টনাত আহিছোঁ। চাওক পানীত গাড়ী ভৰি আছে, মিটাৰ বক্স এইটো। ইফালে খ্ৰীষ্টান মানুহৰ দেখিছে মানুহ মৰিলে কেনেকৈ, আমাৰ যেনেকৈ অসমত হওক, আমাৰ হিন্দু মানুহলৈকে যিমান মানুহ মৰিলে ধৰ জ্বলাই দিয়া হয়, কিন্তু খ্ৰীষ্টানবিলাকে যেনেকৈ মানুহ মৰা হয়, মানে সিহঁতে কি কৰে বস্তুটো আপোনালোকে জানেই আৰু নৰ্মেলি আৰু ক'ব নালাগে। কিন্তু ইয়াত এইটো দেখিছে, মই মৰা মানুহৰ ভেটিৰ ওপৰতে বহি আছোঁ। এয়া চাওক খ্ৰীষ্টানৰ এইটো মূৰ্তি হৈ গ'ল। ইয়াত 3জন মানুহৰ শ্বহীদ হৈছে, আপোনাৰ দেখা পাইছে 3জন মানুহৰ। ওচৰতে ইয়াৰ বেক চাইডতে কুঁৱাটো আছে, কুঁৱাৰ পৰা মই পানী টানি আছোঁ টেংকিলৈ, আৰু টেংকিৰ পৰা মই যাম কোম্পেনীত, আৰু মই বহি আছোঁ ইয়াত। আজি মোৰ ডিউটি ইয়াত লাগিলে। আজিলৈ বাই বাই।